সেই নাৰীৰ প্ৰয়োজনীয় লক্ষণ ভগৱন্তৰ ওচৰত বিদিত কৰিলে তেতিয়া ভগৱন্তই ক'লে যে সেই ঋষি গধৰ্ম তেনে এগৰাকী লক্ষণযুক্ত সুভক্তিপৰায়ণা কন্যা হৈছে স্বয়ম্ভূৱ মনুৰ কন্যা দেৱসূতি। যথা সময়ত স্বয়ম্ভূৱ মনুৱে নিজেই আহি তেওঁৰ পুত্ৰীৰ হাত তোমাৰ হাতত অৰ্পণ কৰি যাবহি। আৰু সেই অনুক্ৰমেই মহেৰিষি ঋষি কদৰ্মৰ আশ্ৰমত আগমন কৰি স্বয়ম্ভূৱ মনু আই দেৱসূতিয়ে নিজ দুহিতা আই দেৱসূতিৰ হাত ঋষি কদৰ্মক যথাবিহিত শাস্ত্ৰবিধি অনুসাৰে তেওঁলোকৰ বিবাহ সম্পন্ন কৰাইছে। আৰু বিবাহপাশত আবদ্ধ হোৱাৰ বহু বছৰ তেওঁলোকে বহু কঠোৰ সাধনাৰে সাধনাপ্ৰয় বা সাধনাপদ এক জীৱন যাপন কৰিছে। আমাৰ কি হয়, বিবাহপাশত আবদ্ধ হোৱা এবছৰৰ ভিতৰতে যদি ল'ৰা ছোৱালী মোক দেখুৱাব পৰা নাই তেতিয়া সেইহাল দম্পতীক কিছুসকলে ভাল দৃষ্টিৰে নাচায়। সেইটো ধাৰণা আজিও আছে। অন্ধবিশ্বাস হৈছে এইবিলাক যে বিয়া পাতিলে যেতিয়া এবছৰৰ ভিতৰতে ল'ৰা ছোৱালী জন্ম দিব লাগিবই বা নেদেখালে সেইহাল দম্পতী কিবা এটা আছে আমুক তামুক মান আজিকালি কিবিলাক কয়, এইবিলাক চিন্তা হৈছে অন্ধবিশ্বাস। কিন্তু আধ্যাত্মিক দৰ্শনে আমাক সেইটো দেখুওৱা নাই। চাওকচোন, ঋষি কদৰ্ম আৰু আই দেৱসূতি বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত বহু বছৰ কাল তেওঁলোকে সাধনাতেই পাৰ কৰিছে। সন্তান লাভ কৰাটো গৃহস্থী আশ্ৰমখনৰ এটা অংগহে, কিন্তু এনেকুৱা নহয় যে এবছৰৰ ভিতৰতে লাগিবই। খোলাখুলিকৈ প্ৰকাশ কৰিছোঁ আৰু কাৰণ সন্তান চাওকচোন, যাৰ জৰিয়তে এটা জীৱ সংসাৰলৈ আহিব, গতিকে পোনপ্ৰথমতে ইচ্ছা কৰিলেই হ'বনে? তাৰ বাবে এক নিৰ্দিষ্ট সংস্কাৰৰ বিষয়ে শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে। সেইবাবে চাবচোন, পূৰ্বেটোতো আমাৰ মনুষ্যৰ 16টি সংস্কাৰ আছিল, এতিয়া 16টি সম্ভৱ নহ'লে অন্ততঃ 10টি। 10টিটো পোনপ্ৰথম সংস্কাৰটো হৈছে গৰ্ভ সংস্কাৰ। চৰাই চিৰিকটিহে মন দিলে বুলি সিহঁতৰ পোৱালি বা সন্তান জন্ম হয়, মনুষ্যৰ নহয়। সেইবাবে মানুহৰ প্ৰথমটি সংস্কাৰ ঘটিত হয় মাতৃগৰ্ভতেই, যাক গৰ্ভ সংস্কাৰ বুলি কোৱা হয়। ছফ্টৱেৰটো ডিজাইন হৈ আহে মাতৃগৰ্ভতেই, পাছত ইয়াত এপ্লাইহে হয়হি। গতিকে কিছুমান এনেকুৱা হয়নে যে আমি কওঁ যে ইমান বোলে 10 জেগাত শৰাইখন দিলোঁ, ভগৱানে মোক এইটোহে দিলেনে? প্ৰকৃততে আচলতে সেইটো নিৰ্ভৰ কৰে পিতৃ মাতৃ বা আমাৰ নিজৰ ওপৰত, কেনেধৰণৰ সংস্কাৰযুক্ত জীৱ আচলতে সংসাৰলৈ আহে। আৰু তাৰ এটি সুন্দৰ ধাৰা এই ঋষি কদৰ্ম আৰু আই দেৱসূতিৰ জীৱনৰ পৰা আমি জানিব পাৰোঁ। এনেদৰে বহুকাল বছৰ তেওঁলোকে বহুত সাধনাপদ জীৱন যাপন কৰাৰ পাছত এদিন আই দেৱসূতিয়ে ঋষি কদৰ্মক কৈছে যে প্ৰভু, আমাক যি উদ্দেশ্যৰ বাবে প্ৰজাপতিয়ে গৃহস্থী আশ্ৰমত পবিত্ৰ হ'বলৈ কৈছিল সেই উদ্দেশ্য এতিয়ালৈকে সাধন হোৱা নাই। গতিকে মই সন্তান কামনা কৰি আপোনাক আশ্ৰিত হৈছোঁ, গতিকে আপুনি মোক সন্তান দান কৰক। আৰু পোনপ্ৰথমতেই সেইবাবে ঋষি কদৰ্ম আৰু আই দেৱসূতিৰ 9 গৰাকী কন্যা জন্ম হৈছে। আৰু তাত্ত্বিক দৃষ্টিৰে সেই নৱকন্যাই হৈছে 9বিধ ভক্তি। যেতিয়ালৈকে মনুষ্য জীৱনলৈ অৰ্চন, বন্দন, দাস্য, সখিত্ব ইত্যাদি 9বিধ ভক্তিৰ ধাৰা নাহে, তেতিয়ালৈকে ঈশ্বৰ কৃষ্ণৰ পূৰ্ণ অভিব্যক্তি সম্ভৱ নহয়। আৰু সেই 9 গৰাকী কন্যাৰ পাছতেই আই দেৱসূতি আৰু ঋষি কদৰ্মৰ জৰিয়তে আৱিৰ্ভাৱ হৈছে ভগৱন্ত কপিলৰ। ভগৱন্তৰ সাংখ্য যুগৰ প্ৰৱৰ্তন কৰিছিল ভগৱন্ত কপিলে, আৰু সেই কপিল প্ৰভুৰ আৱিৰ্ভাৱ হৈছে আই দেৱসূতি আৰু ঋষি কদৰ্মৰ জৰিয়তে। কাৰণ নৱভক্তিৰ সম্পূৰ্ণ ৰূপত প্ৰকাশ হোৱাৰ পাছতে ঈশ্বৰ কৃষ্ণৰ পূৰ্ণ অভিব্যক্তি সম্ভৱ হয়। এতিয়া এইখিনিতে বিচাৰণীয় দৰ্শন এইটো যে এহাল দম্পতীয়ে নিজৰ জীৱনত ইমান শুদ্ধ সাত্বিকতাৰে সাধনা কৰিছে যে ঈশ্বৰো বাধ্য হৈছে তেওঁলোকৰ জৰিয়তে সংসাৰলৈ আহিবলৈ। সেইবাবে আপুনি মই যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছোঁ, এই সংস্কৃতিটো মাতৃপ্ৰধান সংস্কৃতি বুলি কোৱা হয়, পিতৃপ্ৰধান সংস্কৃতি নহয়। চৰকাৰী ফৰ্মখন ফিল আপ কৰিবলৈ যাওঁতে ফাদাৰ নেমটো প্ৰথমতে থাকে, নহয়নে? আমি সুধিবলৈ বোলে এইটো কাৰ পুতেক? কিন্তু আমাৰ আধ্যাত্মিক দৃষ্টিৰে এইটো সংস্কৃতিটো হৈছে মাতৃপ্ৰধান সংস্কৃতি। আৰু চাওকচোন, গোটেই মেইন ডিপাৰ্টমেণ্টকেইটা ভগৱন্তই আইসকলকেই দি থৈছে। শক্তিৰ বোলে অধিষ্ঠাত্ৰী দেৱী দুৰ্গা, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী। কিন্তু মৰ্যাদাত থাকি কেনেদৰে জগত জননী সমস্ত ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী হৈও দেৱী লক্ষ্মীয়ে কেতিয়াও এইটো ভবা নাই
মোকেই পাবলৈ গোটেই ব্ৰহ্মা পুৰন্দৰ আদি সকলো দেৱী দেৱতাই ইচ্ছা কৰি থাকে, আকৌ মই চোন এই নাৰায়ণৰ চৰণত হৈ চাওকচোন নাৰায়ণৰ চৰণত কেনেকৈ বহি আছে। তাত সেই নাৰীগৰাকীৰ সন্মানত আঘাত পৰিছে জানো? কিন্তু আজিকালি সেই নাৰীৰ নাম লৈ পেলাই সেই সক্ৰিয় নাম লৈ অকণমান বেলেগকৈ প্ৰয়োগ কৰাও দেখা যায়। সেইখিনিত আমি নোসোমাও, হ'লে বিতৰ্ক হয়। এইটো নিজৰ নিজৰ মতে বুজি ল'ব আৰু কৃষ্ণ। গতিকে কথা হ'ল কি হয়, বৈদিক কালতো অপালা লোপমুদ্ৰা ইত্যাদি মহিলা ঋষিসকলৰ উল্লেখ পোৱা যায়। আৰু আদি শংকৰাচাৰ্যও যেতিয়া মণ্ডন মিশ্ৰৰ সৈতে শাস্ত্ৰাৰ্থ কৰিছিল আজিৰ পৰা 2000 বছৰ আগতে, তাৰ নিৰ্ণায়ক ৰূপত সেই মণ্ডন মিশ্ৰৰ পত্নী উভয় ভাৰতীয়ে বহি আছিল। মহিলাসকলৰ মৰ্যাদা আছে, কিন্তু পুৰুষেই হওক বা মহিলাই হওক নিৰ্দিষ্ট মৰ্যাদাত থাকিহে সেই মৰ্যাদাক লংঘন কৰিয়ে আজিকালি বোলে চবে চব কাম কৰিব পাৰে, সেইটো নহয়। মৰ্যাদা মানে কি? নীতি নিয়ম। নীতি নিয়মৰ মাজত থাকিহে সকলোৱে সকলো কৰ্ম কৰিবলৈ অধিকৃত হয়। আৰু মাতৃপ্ৰধান সংস্কৃতি বুলি এইকাৰণেই কোৱা হৈছে কাৰণ মাতৃগৰাকী হৈছে নিৰ্মাতা। এই 14খন ভুৱন মণ্ডলৰো সৃষ্টি কৰিছিল মায়া দেৱীয়ে। ঠিক তেনেদৰে এই স্থূল ব্ৰহ্মাণ্ডৰূপী শৰীৰটো সৃষ্টিৰ মূল আধাৰ হৈছে মাতৃগৰাকী। পুৰুষে তাত সাধনহে যোগান কৰি দিয়ে। এতিয়া সেই মাতৃগৰাকীয়ে আৰু সেই ঋষি কদৰ্ম ইমান শুদ্ধ সাত্বিকতাৰে তেওঁলোকৰ জীৱন যাপন কৰিছে যে ঈশ্বৰৰ অংশে কপিল প্ৰভুৰ আৱিৰ্ভাৱ হৈছে। আৰু গোটেই পৃথিৱীৰ ইতিহাসক আপুনি যদি ফঁহিয়াই চাই এনেকুৱা দৰ্শন ক'তো বিচাৰি নাপায় যে সেই এগৰাকী মাতৃয়ে নিজৰ শুদ্ধ সাত্বিক সাধনাৰে ঈশ্বৰৰ অংশৱতাৰক তেওঁলোকৰ জৰিয়তে আৱিৰ্ভাৱ কৰায় তেওঁৰ জৰিয়তে তত্ত্বজ্ঞান লাভ কৰিছে। আৰু যেতিয়া কপিল প্ৰভুৰ জন্ম হৈছে, জন্ম হোৱাৰ পাছতেই পূৰ্বৰ আশ্ৰম ধৰ্ম ৰক্ষা কৰি ঋষি কদৰ্মই বানপ্ৰস্থ সন্ন্যাস আচৰণ কৰি গৃহ এৰি পেলাই সন্ন্যাস ধৰ্ম গ্ৰহণ কৰি সম্পূৰ্ণ ঈশ্বৰ সেৱাত নিবৃত্ত হ'বলৈ গুচি গৈছে। ইয়াৰ পাছত আই দেৱসূতীয়ে বহুত সাৱধানতাৰে কপিল প্ৰভুৰ শিশুকাল ডাঙৰ দীঘল কৰিছে। ইয়াৰ পাছত যেতিয়া কপিল প্ৰভু যুৱক অৱস্থা প্ৰাপ্ত হৈছে, তেতিয়া তেনেকুৱাতে এদিন আশ্ৰমত বহি কপিল প্ৰভু চাওক, এগৰাকী মাতৃয়ে নিজৰ পুত্ৰক গুৰুবৰণ কৰি পেলাই আত্মজ্ঞানৰ উপদেশ বিচাৰিছে। কম ডাঙৰ দৰ্শন নে? তেতিয়াহ'লে মাতৃগৰাকীৰ চিন্তা কেনেকুৱা হ'ব লাগিব যে মোৰ মুক্তি সম্ভৱ নহয়, কিন্তু ঈশ্বৰৰ অংশ মোৰ জৰিয়তে আৱিৰ্ভাৱ কৰোৱাই তেওঁৰ জৰিয়তে মই নিজেও আৰু অনন্ত কালৰ বাবে প্ৰয়োজনীয় তত্ত্ব উপদেশ প্ৰদান কৰাই মই নিজেও গতি সাধিম আৰু অনাগত সময়তো বাকীসকল মনুষ্যৰ জীৱন দৰ্শনৰ বাবেও আদৰ্শময় ৰাখি থৈ যাম। সেইটো হৈছে ভাৰতীয় সংস্কৃতিৰ চিন্তা। আৰু কপিল প্ৰভুক তেতিয়া সেই আসনাধিষ্ঠ কৰে আই দেৱহূতিয়ে পোন প্ৰথমতে সুধিছে যে নম নম কপিল স্বৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষ কয়ো মুহূৰ্ত বিস্তৰি কিবা হেতু জীৱৰ যে বন্ধন মুক্তিটো দেশ মধ্যে কিদৰে সম্ভৱ শ্ৰান্ত ভৈলো মই প্ৰভু আতি মোৰ সমতি তত্ত্বোপদেশ দিয়া নিয়োগ নিস্তাৰি যে হে কপিল প্ৰভু, এই সংসাৰত প্ৰকৃতি আৰু পুৰুষৰ তত্ত্ব আপুনি মোক বিস্তাৰি প্ৰকাশ কৰক। মন, শৰীৰ আৰু আত্মা এই তিনিওটাৰ ভিতৰত বন্ধন কাৰ সৃষ্টি হয় আৰু এই তিনিওৰে ভিতৰত মুক্তি কাৰ সম্ভৱ, সেই বিষয়ে আপুনি মোক বিস্তাৰি কওক। আৰু তত্ত্ব উপদেশ প্ৰদান কৰি মোৰ দৰে সংসাৰ পতিতা নাৰীক উদ্ধাৰৰ মাৰ্গ আপুনি প্ৰদৰ্শন কৰক। আৰু তেতিয়া কপিল প্ৰভুৱে পোনপ্ৰথমতে আৰম্ভ কৰিছে
যে ভক্তিহে কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত্ত দিলে মুকুত শুৱই। যে হে মাতৃ, যে সকলোৰ ক্ষেত্ৰত কল্যাণৰ কথা যদি তোমাৰ আগত মই কওঁ, তেতিয়া কল্যাণৰ বীজ ৰোপণ হয় ভক্তিৰ জৰিয়তে। কাৰণ সেই ভক্তিৰ জৰিয়তে মনুষ্যই বা জীৱই যেতিয়া নিজৰ চিত্ত ঈশ্বৰত অৰ্পণ কৰে, তেতিয়া সেই জীৱ মুক্তি হয়। কাৰণ আমি যে মুক্তিৰ কথা কৈ আছোঁ, প্ৰথমতে এইটো স্পষ্ট হোৱাটো প্ৰয়োজন যে মন, শৰীৰ আৰু আত্মা এই তিনিওটাৰ ভিতৰত মুক্তি কাৰ সম্ভৱ? পোনপ্ৰথম কথা, শৰীৰৰ মুক্তি সম্ভৱ নহয়। এইকাৰণেই নহয় কাৰণ শৰীৰটো হৈছে পাঞ্চভৌতিক। এই শৰীৰটো আপুনি মই এৰি থৈ যাবই লাগিব। শৰীৰটোতো নষ্ট হয়, গতিকে শৰীৰৰ মুক্তি সম্ভৱ নহয়। ইয়াৰ পাছত যদি চাওঁ আত্মাৰো মুক্তি সম্ভৱ নহয়। কাৰণ যিটো বস্তু বা যিটো তত্ত্ব স্বয়ং মুক্ত, তাৰ মুক্তি আকৌ কেনেকৈ সম্ভৱ? আত্মাক কোনো গুণ দুখে স্পৰ্শ কৰিব নোৱাৰে। তেনেস্থলত আত্মাৰ মুক্তিৰ প্ৰসংগৰ কথা নাহে। তেতিয়াহ'লে ইয়াত কাৰ মুক্তিৰ কথা কোৱা হৈছে? মনৰ মুক্তিৰ কথা। কিমানে হয়া মনুষ্যানাম বন্ধনাৎ কাৰণমোক্ষয়ো বন্ধম তু বিষয়াসক্তম মুক্তম নিৰ্বিষয়ম মনঃ। যে আসক্তি, যেতিয়া মনত আসক্তি জন্ম হয়, তেতিয়া জীৱৰ বন্ধন সৃষ্টি হয় আৰু নিনাসক্তিৰ জৰিয়তে মনৰ মুখ্য সম্ভৱ হয়। সেইবাবে গীতাটো ভগৱন্ত কৃষ্ণই কৈছে যে মন এব মনুষ্যানাম বন্ধনাৎ কাৰণমোক্ষয়ো, যে মনেই জীৱৰ বন্ধনৰ কাৰণ, মনেই জীৱৰ মুক্তিৰ কাৰণ। তেতিয়াহ'লে ভক্তি বুলি কওঁতে ভক্তিৰে যদি আমি নিজৰ চিত্ত বুদ্ধি ঈশ্বৰত অৰ্পণ কৰোঁ, তেতিয়াহ'লে বোলে জীৱৰ মুক্তি সহজভাৱে সম্ভৱ হয়। তেতিয়াহ'লে চিত্ত ঈশ্বৰত অৰ্পণ কৰাৰ ব্যৱস্থাটো কি? কিদৰে আমি চিত্ত ঈশ্বৰক অৰ্পণ কৰিম? মুখেৰে আমি কৈহে আছোঁ যে চিত্ত ঈশ্বৰক অৰ্পণ হ'ব লাগে। তাৰ বাবে আমি নিজৰ ইন্দ্ৰিয়সমূহৰ লক্ষ্য জানিব লাগিব। আমি ভাবোঁ কি ঈশ্বৰে আমাক জিভাখন দিছে, মুঠতে জিভাখনে যি ভাল পায় তাকে খাবলৈকে দিছে। নাকটো দিছে, মুঠতে ভাল লগা সকলোকে গুণ ল'বলৈ নাকটো দিছে। মুখখন দিছে, যিহকে মনলৈ আহে তাকে ক'বলৈ ঈশ্বৰে মুখখন দিছে। ভৰি দুটা দিছে, যলৈকে ইচ্ছা যায় তালৈকে যাবলৈ ভৰি দুটা দিছে। নহয়, এই ইন্দ্ৰিয়সমূহ দিয়াৰ একোটা উদ্দেশ্য আছে, যিটো আমি ভাগৱত ভক্তিৰ জৰিয়তে বুজিব পাৰোঁ। হে ৰাম নকৰে কামনা ভোক টিকতে জিয়াল, তাকে বোলে ভাগৱতী ভকতি প্ৰধান। কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্ম স্মৰে, হস্তে কৰৈ কাম। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্তক। পদে বিষ্ণু বৈষ্ণৱসে ত্ৰক চলি যায়, এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়। যে ইন্দ্ৰিয় সংযমৰ আটাইতকৈ উত্তম বিধি কি? কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনটো কিয় দিলে ভগৱন্তৰ পাদপদ্ম স্মৰণ কৰিবলৈ। কিন্তু মনত যদি ঈশ্বৰৰ ৰূপটো নাই অহা, তেতিয়াহ'লে মনৰ জৰিয়তে বিষয় চিন্তনৰ জৰিয়তে জীৱৰ বন্ধন নিশ্চিত হৈ পৰে। হস্তে কৰে কাম, হাত দুখনে ঈশ্বৰৰ কৰ্ম কৰিবলৈ। ঈশ্বৰৰ কৰ্ম কোনখিনি? পুনশ্চ আমি টানি আনিব হৈছে যে নৈবদ্যৰ ঠগিখন অৰ্পণ কৰা,
বা যিখিনি আমাৰ সামাজিক কৰ্ম সেইখিনি কেৱল ঈশ্বৰৰ কৰ্ম নহয়, দৈনন্দিন জীৱনত আমি যিখিনি দায়িত্ব পাইছোঁ তাকো নিষ্ঠাৰে পালন কৰাটো হৈছে ঈশ্বৰৰ কৰ্ম। কাৰণ ঈশ্বৰে যদি আপোনাক যদি নিদিলেহেঁতেন তেতিয়া আপুনি মই সেই সামান্যতম কৰ্মকণ কৰিবলৈও যোগ্য নহয়। ঈশ্বৰে নিবিচাৰিলে আমি উশাহ নিশাহ ল'বলৈ যেতিয়া সামৰ্থ্যৱান নহয়, তেতিয়াহ'লে নিজৰ জীৱনত পোৱা দায়িত্ব কৰ্মসমূহ যে ঈশ্বৰ প্ৰদত্ত নহয় সেইটো আমি কেনেকৈ ক'ব পাৰিম? সেইকাৰণে সেই সকলো কৰ্ম ঈশ্বৰ প্ৰদত্ত বুলি শুদ্ধ ভাৱনে কৰাটোত আচৰণ হয় এই হাত দুখনৰ সাৰ্থকতা যে ঈশ্বৰৰ অৰ্থে কৰা কৰ্ম। নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাখিকায়, নাকটো কিয় দিলে? ভগৱন্তত পদ অৰ্পিত তুলসী গন্ধ পুষ্পৰ ঘ্ৰাণ ল'বলৈ। কিয় ঘ্ৰাণ লোৱাটো প্ৰয়োজন? যে পুষ্পৰসু ঘ্ৰাণ যেন প্ৰৱেশে নাশাত, এমতে যোগীৰ হিয়া প্ৰৱেশে আমাত। যিদৰে সুন্দৰ পুষ্পৰ ঘ্ৰাণটো গোন্ধটো আমাৰ অন্তৰ্মনত প্ৰৱেশ কৰে, ঠিক তেনেদৰে ভগৱন্তৰ পদ অৰ্পিত গন্ধ পুষ্পৰ গন্ধৰ জৰিয়তেও ভগৱন্তৰ ভক্তিৰ ভাৱটো আমাৰ অন্তৰত প্ৰৱেশ কৰে। সেইকাৰণে কিয় দিলে? নাকটো কি দিলে? নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাখিকায়, বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে জিহ্বাই। ভগৱন্তত অৰ্পিত দ্ৰব্য আস্বাদন কৰিবলৈ আমাক জিভাখন দিছে। যিকোনো বস্তু এটা ভক্ষণ কৰাৰ আগতে প্ৰথমতে ঈশ্বৰত নিবেদন। কিন্তু ঈশ্বৰত কোনখিনি বস্তু নিবেদন হয়? সাত্বিক বস্তুখিনি। পত্ৰম পুষ্পম ফলম তৈয়ম য়মে ভক্ত প্ৰয়ুষ্যতি। পত্ৰ পুষ্প ফল মূল আদি শুদ্ধ সাত্বিক দ্ৰব্যখিনিয়ে ঈশ্বৰত অৰ্পণ হয়। অধিক জ্বলা টেঙা তিতা মৎস্য মাংস এইবিলাক ঈশ্বৰত অৰ্পণ নহয়। গতিকে অন্ততঃ মানুহ হিচাপত সেইখিনি বিচাৰ কৰি অকণমান জীৱনটোৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব লাগে। কাৰণ যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব। যদি আমি ৰাজসিক তামসিক অন্ন দ্ৰব্য বস্তু খাওঁ তেতিয়াহ'লে আমাৰ মনটো ৰাজসিক তামসিকেই হ'ব, তেনেকুৱা ধৰণৰ চিন্তাই মনলৈ আহিব। আৰু যদি ৰাজসিক তামসিক চিন্তাৰ মাজত থাকোঁ তেতিয়াহ'লে জীৱৰ বৌদ্ধিক বিকাশ সম্ভৱ নহয়। পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায়, এহিমত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়। ভৰিকেইটা কিয় দিলে? ভাল স্থানলৈ যাবলৈ, সৎসংগলৈ যাবলৈ। সৎসংগলৈ গ'লে অনৰ্থবিলাক স্বাভাৱিকতে নিবৃত্তি হয়। আদৌ শ্ৰদ্ধা ততো সাধু সংগোথ ভজন ক্ৰিয়া, অথা শক্তি অনৰ্থ নিবৃত্তিস্ততো ৰুচি নিষ্ঠা ততঃ, অথা শক্তি ভাবস্ততো প্ৰেমাভ্যুদংসতি, সাধকানামায়ম প্ৰাদুৰ্ভাৱে য়ৎ পুনঃ। যে পোনপ্ৰথমতে শ্ৰদ্ধা, আদৌ শ্ৰদ্ধা, আদিতে শ্ৰদ্ধা ভাৱটোলৈ সৎসংগলৈ গমন। সৎসংগলৈ গমন হ'লে কি হ'ব? অনৰ্থবিলাক নিবৃত্তি হ'ব। যিবিলাক বদ অভ্যাস এদিনত এৰ নাখায়, দুদিনত এৰ নাখায়, সৎসংগত থাকোঁতে থাকোঁতে এদিন নহয় এদিন স্বাভাৱিকতে এৰ খাই যাব। অনৰ্থ নিবৃত্তি হ'ব। অনৰ্থৰ নিবৃত্তি হ'লেহে ঈশ্বৰ ভক্তিত ৰুচি উপজিব, আৰু ৰুচি উপজিলেহে ভাৱ উপজিব। ভাৱ আহিলেহে ঈশ্বৰৰ প্ৰতি প্ৰেম আহিব, আৰু প্ৰেম আহিলেহে ভক্তি সিজিব। সেইটো হৈছে ভক্তি মাৰ্গৰ ধাৰা, যিটো ক্ৰমত আমি ঈশ্বৰ ভক্তিৰ দিশত আগবাঢ়িব পাৰোঁ। এতিয়া প্ৰকৃতি পুৰুষৰ কথা ক'বলৈ গৈ থাকোঁতে এই মনক নিয়ন্ত্ৰণ বা সংযমিত কৰিব পৰা আটাইতকৈ উত্তম সাধন ৰূপত কপিল প্ৰভুৱেও প্ৰদান কৰিছে, সন্মতি প্ৰকাশ কৰিছে কি? সৎসংগ, সাধু, সাধু সংগ। এতিয়া সাধুনো কাক কোৱা হয়? কাৰণ কলিৰ যুগততো সাধু চিনি পাবলৈ বহুত টান। সেইকাৰণে কপিল প্ৰভুৱে পুনশ্চ সেই সাধুৰ লক্ষণৰ বিষয়ে প্ৰকাশ কৰি কৈছে যে সাধুৰ লক্ষণ কহোঁ সাৰে হাৰ, শুয় কৰোণা চিত্ত সুহীন সৱাৰ, শাস্ত্ৰয়নুবৰ্তী শত্ৰু নহিউতাপন্ন, সুশীল গুণে তাৰ মাত্ৰ হে ভূষণ, মুহূৰ্ত একান্ত ভাৱ ভকতি কৰন্ত, মূৰ পিতি অৰ্থে ভাৰ্যা
পুত্ৰতে জীৱন্ত মুহুৰ নিৰ্মল কথা কহন্ত শুনন্ত মুত চিত্ত দিয়া সবে তাপয়েৰাবন্ত সেহিষে পৰম সাধু জানিবা তাহাৰ সংগ কণিতে পাৰ্থিবা সদায়। যে হে মাতৃ, কেৱল কেইটামান নীতি সংযমৰ নিয়ম লৈ পেলাই মনক সংযমিত কৰি ৰখাটো সম্ভৱ নহয়, কিন্তু এই সংযমিতৰ ধাৰাটো সদায় বৰ্তাই ৰাখিবলৈ নিত্য নিৰন্তৰ প্ৰয়োজন হয় সাধু সংগ। এতিয়া সাধু কাক কোৱা হয়? সুয় কৰুণা চিত্ত সুহৃদ সভাৰ। সাধু হ'বলৈ পোনপ্ৰথমতে তেওঁৰ চিত্তটো কৰুণা সুহৃদ সভাৰ, যে তেওঁ বন্ধুজনৰ বাবেও সুহৃদ, শত্ৰুজনৰ বাবেও সুহৃদ। কাৰণ প্ৰকৃত সাধুজনৰ কোনো শত্ৰু নাথাকে। মই যদি ভাবি লওঁ এই আপোনাৰ সৈতে মোৰ কথা মিলে কাৰণে আপুনি আৰু মোৰ আৰু ভাল বন্ধু, আপোনাৰ লগত নিমিলে কাৰণে আপোনাৰ লগত মোৰ বৰ ভাল নাই, তেতিয়াহ'লে সেই ভাৱনাটোত সাধুত্ব প্ৰকাশ হোৱাটো সম্ভৱ নহয়। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উৎপন্ন। শাস্ত্ৰ অনুবৰ্তী সাধু হ'বলৈ হ'লে নহয়নে? শাস্ত্ৰীয় নীতি নিয়ম মৰ্যাদাৰ মাজত যি জীৱন বৰ্তি কৰিছে সেইজন হৈছে সাধু। শত্ৰু নাহি উৎপন্ন, যি জীৱনত একো শত্ৰু উৎপন্ন কৰিবলৈ দিয়া নাই। আৰু শত্ৰু কেতিয়া উৎপন্ন হয়? যেতিয়া কিবা এটা বস্তু আমি আনৰ সৈতে তুলনা কৰিবলৈ যাওঁ। কেতিয়াবা মানুহৰ ক্ষেত্ৰত আমি চাওঁনে? আমি চাওকচোন, আমি এটা বহুত ডাঙৰ ভুল হয় বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ মাজত। আমি নিজৰ জীৱনটো আনৰ সৈতে কম্পেয়াৰ কৰি চাওঁ, তুলনা কৰি চাওঁ। আমুকৰ আমুকটো হ'ল, মোৰ নাই হোৱা, আমুকৰ আমুকটো হৈছে, মই কেলে হেৰি কৰা নাই। এই তুলনাটো কেতিয়াও জীৱনত থাকিব নালাগে। কিয় নালাগে? কাৰণ পৰীক্ষা হলত পৰীক্ষা হলত একেখন পেপাৰ দিয়ে, সেইকাৰণে আনৰ বা চুৰ কৰি মোৰ কৰি লিখি হ'লেও পাছ কৰি যোৱাৰ চান্সটো থাকে। কিন্তু জীৱনৰে সকলো এক্সাম পেপাৰখন একেই নহয়। আপোনাৰ জীৱনো বেলেগ, মোৰ জীৱনো বেলেগ। সকলোৰে জীৱন যুদ্ধৰ জীৱন প্ৰণালী বেলেগ বেলেগ। গতিকে নিজা পদ্ধতিৰে আগবঢ়াটোহে প্ৰয়োজন, কোনেও কাকো অনুকৰণ কৰাৰ প্ৰয়োজনীয়তাটো নালাগে। গতিকে যেতিয়া য'ত তুলনাৰ কথাই নাহে, তেওঁৰ শত্ৰু কেনেকৈ উৎপন্ন হ'ব? মুহূৰ্ত একান্ত ভাৱ ভগতিকৰণ। একান্ত ভাৱ মানে এতিয়া আমি যে কৈ থাকোঁ যে একশৰণ বহুত উচ্চ পৰ্যায়ৰ বিষয়। আমি পোনপ্ৰথমতেই আমাৰ আউনীআটী সত্ৰৰ পূৰ্বজন অধিকাৰ বিশ্বচন্দ্ৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰে এটা কথা প্ৰকাশ কৰিছিল, আমাৰ সত্ৰীয়া সমাজত যি শৰণৰ ব্যৱস্থা আছে সেয়া গীতাৰ শৰণ নহয়, সেয়া ধৰ্ম আচৰণৰ প্ৰাথমিক পৰ্যায়হে। কাৰণ গীতাৰখন বহুত উচ্চ পৰ্যায়ৰ। চাওকচোন, একত আশ্ৰয় ইমান সহজ নহয়। প্ৰহ্লাদে সেই একত আশ্ৰয় হোৱাৰ বাবে স্তম্ভটো ভগৱন্তক দেখিছিল, কিন্তু আমাৰ চেতনা ইমান উচ্চ পৰ্যায়লৈ যোৱা নাই। আমি ধৰ্ম আচৰণৰ প্ৰাথমিক স্তৰ ৰূপত শৰণ গ্ৰহণ কৰোঁ। সেই শৰণ আৰু এই শৰণৰ মাজত পাৰ্থক্য আছে। শৰণ এটা স্থিতিহে, কোনেও কাকো দি দিব নোৱাৰে যে তোমাৰ আজিৰ পৰা শৰণ সিদ্ধ হ'ল। সেই স্থিতিটোলৈ মই নিজেই যাব লাগিব। আৰু সেই স্থিতিটো পাবলৈ হ'লে এই ভক্তিৰ আটাইতকৈ গভীৰতম স্তৰ, প্ৰেম ভক্তিৰ অবিহনে সেই শৰণক পোৱাটো সম্ভৱ নহয়। এতিয়া এই যে একান্ত ভাৱ, সাধুজনৰ ভগৱন্তত একান্ত ভাৱ মানে এনেকুৱা, কোনোবাখিনিত ভগৱন্তই যে এনেকুৱা কৈছে যে অধৰ্ম যিজন কৰে বোলে সেইজন মোৰ দ্ৰোহী নহয়, আন দেৱ পূজে যিটো সিটো মূৰ দ্ৰোহী। এতিয়া কথাটো এনেকুৱা, সেইটো বোলে আন দেৱী দেৱতাক পূজা কৰাসকলক বোলে ভগৱন্ত একদম দেখিবই নোৱাৰে, সেইটো দৰ্শন নহয়। দৰ্শনটো কি? এতিয়া আপোনাৰ ঘৰৰ মুৰব্বী হৈছে আপুনি, মোৰ লগত আপোনাৰ ভাল আছে, কিবা এটা প্ৰয়োজনীয় বস্তু হৈছে, মই আপোনাক ডাইৰেক্ট ক'ব পাৰোঁ ন। কিন্তু আপোনাক নকৈ যদি আপোনাৰ ল'ৰাটোক কওঁ যে হেৰা বোলে এই তোমালোকৰ ঘৰত আমুকটো আছে, দেউতাই দিয়ে নিদিয়ে ঠিক নাই, তোমাকে মই যেতিয়া ল'ৰাজনৰ পৰা বিচাৰিলোঁ, যেতিয়া দেউতাকে কথাটো গম পাব, দেউতাকে ভাবিবনে মোৰ লগত ইমান ভাল, মই কি নিদিম বুলি ভাবিলে নি, মোক কেলে নকলে? এই ভাৱত ভক্তজনে যেতিয়া ভগৱন্তৰ পৰা প্ৰত্যক্ষ ৰূপত নিবিচাৰি আন কোনো মাধ্যমে বিচাৰে, তেতিয়া ভগৱন্তই অনুতাপ অনুভৱ কৰে, তেওঁৰ মোৰ সৈতে সম্পৰ্ক আছে, মোক ক'ব লাগে। দেশ কৰা মানে এনেকুৱা নহয় যে একদম বিদ্ৰোহ কৰিব। গতিকে ভগৱন্ত বিষ্ণুত আশ্ৰিতজনে সন্মান সকলোৱে, বৈষ্ণৱৰ লক্ষণ কি? আন দেৱ নবন দিব নিনিন্দিব।
তেওঁ আন কোনো উপাস্যক বন্দনাও নকৰে আৰু নিন্দাও নকৰে। আৰু প্ৰকৃততে চাবলৈ গ'লে লক্ষ্মীক দেখা আমাৰ এতিয়া নামঘৰতে লক্ষ্মীনাৰায়ণৰ ফটোখন আছে। লক্ষ্মীক কি বুলি চাব? আনৰ দেৱী হিচাপে স্বয়ং বিষ্ণুৰ পত্নী। এতিয়া যদি তেওঁক যদি আন দেৱী বুলি আমি নিন্দা কৰোঁ, জগতৰ ঈশ্বৰে যদি নিজৰ পত্নীক আন দেৱী বুলি ভাৱনা কৰিব, তেতিয়া সেই দৰ্শনটো যদি আমি লওঁ তেতিয়াহ'লে কিমান খেলি মেলি সৃষ্টি হ'ব। বৈষ্ণৱজনৰ দৰ্শনটো মাত্ৰ ইমানেই, তেওঁ যত যিমান দেৱী দেৱতা আছে সকলো এক ঈশ্বৰৰ বিভূতি, সেইটো দৰ্শন। গুৰিত পানী দিব লাগিব হয়, কিন্তু ডালপাতবিলাক কাটি পেলাই গুৰিটোত পানী দিলে নহ'ব নহয়। ডালপাতবিলাকৰ অৰ্থেই গুৰিটোত। গতিকে আমাৰ ভজনীয় দেৱ হৈছে ভগৱন্ত কৃষ্ণ। সেইকাৰণে ভক্তজনে মুহূৰ্ত একান্ত ভাৱ ভগৱতী কৰন্ত, একান্ত ভাৱত ভগৱন্তকেই ভজনা কৰে। খাওঁতে উঠোতে বহুতে, কাৰণ তেওঁতেই ক্ষীৰ বিক্ৰী কৰা হ'ল। যেতিয়া শৰণ মানে কি? ক্ষীৰ বিক্ৰী কৰা নহয় জানো? যেতিয়া আমি দণ্ডৱতে প্ৰণাম কৰি ঈশ্বৰৰ ওচৰত শৰণ গ্ৰহণ কৰোঁ, সেইদিনা তেওঁতেই ক্ষীৰ বিক্ৰী হ'ল। গতিকে তেওঁৰ অৰ্থে তেওঁৰ ওচৰত যিজনে ভক্তি আচৰণ কৰিব সেইজন হৈছে ভক্তি। আৰু দ্বিতীয় শাৰীতে যে কোৱা হ'ল যে মূৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিবন্ত, এতিয়া এইটো হ'লে ডাঙৰ কথা আহি পৰিলে। ঈশ্বৰৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ কোনটো কণ্ডিশ্যনত? যদি সেই ভাৰ্যা পুত্ৰ ঈশ্বৰ বিদেশী হয়, যিদৰে বিদুৰে, যেতিয়া বিদুৰটো কুৰু বংশত আছিল, কিন্তু যেতিয়াই দুৰ্যোধনে ভগৱন্তৰ প্ৰতি নিন্দা বাক্য উচ্চাৰণ কৰিলে, সেইখিনি সময়তে বিদুৰে সেই ৰাজকাৰেঙৰ দায়িত্বভাৰ তাতে এৰি থৈ গুচি আহিছে। গতিকে একান্ত ভক্তজন ইমান সতৰ্ক যে তেওঁ ভক্তৰ নিন্দা শুনিব নোৱাৰে। কেনেবাকৈ যদি নিজৰ গৃহখনত ভক্ত ভগৱন্তৰ নিন্দা হয়, তেতিয়া সেই স্থান তেওঁ পৰিত্যাগ কৰে। সেইজন হৈছে সাধু, ধেমালি কথা নে? গতিকে সেই তেনেজন